Hello everyone and welcome back to my YouTube channel. Namaskar, moi Deepika aru সকলোকে স্বাগতম জনাইছো মোৰ অন্যটা ব্লগলৈ। সো অহা 14 জুলাইত আছে বিএড এন্ট্ৰেন্স টেষ্ট আৰু জুনে জুনে বিএডৰ কাৰণে এপ্লাই কৰিছে আৰু প্ৰিপাৰেচন কৰি আছে সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল ভালকে দিবা এনেও ভালকে সবে প্ৰিপাৰেচন কৰিছে সাগে আৰু মই ভিডিওটো দিয়া বহুতে বেছি লেট হ'ল মই বহুত আগতে দিব লাগিছিল কিন্তু ঘৰলৈ আহি গাও ভাল নাছিলে মোৰ কেদিনমান আৰু তাৰ পিছতে নিজৰো এক্সাম আছে ফাইনাল এনিৱেজ সবে প্ৰিপাৰেচন অলৰেডি কৰিলে হলো এই ভিডিওটো দেৰিকে হলো মই দিছো বিএড এন্ট্ৰেন্সৰ সিলেবাস মতে আহে যেটো গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰ সিলেবাস উলাই বিএড এন্ট্ৰেন্সৰ কাৰণে এখন ফলো কৰিলে হ'ল যি থাকে জেনাৰেল নলেজ জেনাৰেল ইংলিশ ৰিজনিং আৰু কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন গোটেইখিনি ভালকে চালে হ'ব আৰু মই যদি কওঁ মই জেনাৰেল নলেজ মই লুচেন বুক যোনখন উলাই কিনত মই দেখাই দিছো এই লুচেন বুকখনৰ পৰা মই জেনাৰেল নলেজখিনি ফলো কৰিছিলো ইয়াৰ পৰা চাইছিলো যোনখিনি আছে হিষ্ট্ৰী পলিটিক্স বহুত ভাল জেনাৰেল নলেজ আছে এখনত ইণ্ডিয়ান হিষ্ট্ৰী পলিটিক্স ইকনমিক্স আৰু ডে এণ্ড ডেট কোন তাৰিখে কি পালন কৰিছিলে এইখিনি ইম্পৰ্টেণ্ট আছে এই কিতাপখনত এইখনৰ উপৰিও মই যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ চাইছিলোঁ এটা চেনেল আছে মই স্ক্ৰীনত দেখাই দিছোঁ সো এই চেনেলটোৰ পৰা মই বেছিভাগ মানে এই চেনেলটোৱে মই ফলো কৰিছিলোঁ এই চেনেলটো যোনসমূহ সপ্তাহৰ মূৰে দিয়ে কাৰেণ্ট এফেয়াৰ্ছটো সেই গোটেইখিনি মই চাইছিলোঁ আৰু মই 6 মাহমানলৈকে চাইছিলোঁ মানে 6 মাহৰ আগলৈকে কাৰেণ্ট এফেয়াৰ্ছ চাইছিলোঁ কাৰণ জেনাৰেল নলেজ যিকোনো আহি যাব পাৰে জেনাৰেল নলেজ অকমান কমন পেলাব দিগদাৰ হলো কাৰেণ্ট এফেয়াৰ্ছখিনি ভালকে চাব লাগে তাৰ ভিতৰতে কমন আহিও যাব পাৰে আৰু হিষ্ট্ৰীখিনি আহোম কিংডমৰ বিষয়ে চাব পৰা সো হিষ্ট্ৰী পলিটিক্স ইকনমিকখিনি ভালকে চাব লাগে লগতে বেছিকৈ কাৰেণ্ট এফেয়াৰ্ছখিনিও চাই যাবা কাৰেণ্ট এফেয়াৰ্ছ যিমান বেছি চাব পাৰি জেনাৰেল নলেজ সিমান বেছি ভাল জেনাৰেল নলেজ যিমানখিনি চাব পাৰে সিমান চাবা আৰু লগতে ইংলিছ আৰু মই বেছিভাগ তেনেকৈ মই বুক ফলো এই লুচেণ্টৰ বুকখনে ফলো কৰিছোঁ আৰু লগতে যোনখন গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰ পৰা এখন বুক ওলাই সেইখনৰ পৰা ইমান বেছি মই চোৱা নাছিলোঁ তথাপি অকণমান চাইছিলোঁ মানে সেইখনত চালে কেনেকুৱা ফৰ্মেটত আহে কুৱেশ্যনবোৰ কেনেকুৱা ফৰ্মেটত আহে সেইটোৰ এটা আইডিয়া পায় কিন্তু সেইখনৰ পৰাই যে আহিব এন্ট্ৰেন্সত তেনেকুৱা একো নাই জাষ্ট ফৰ্মেটটো চাব পাৰি সো আৰু ইংলিছৰ কাৰণে যোনখিনি আমি 9-10ৰ ইংলিছ জেনেৰেলি পাইছিলোঁ টেন্স ভইচ নেৰেশ্যন সিনোনিম এননিমিছ ইডিয়াম ফ্ৰেজেছ সেইখিনি আহিব সো সেইখিনি ভালকে চাব লাগিব আৰু গ্ৰামাৰখিনি উঠাবলৈ ভাল মাৰ্কছ ইংলিছ গ্ৰামাৰখিনি মাৰ্কছ উঠাবলৈ খুবেই ভাল আৰু তাৰ পিছত ৰিজনিংখিনি ইমান টান নাহে ৰিজনিং ইজি ৰিজনিঙে আহে সো মই কি ফলো কৰিছিলোঁ বিশেষকৈ যেহেতু মই ইউটিউবৰ পৰাই পঢ়া সো ইম্পৰ্টেণ্ট লিংকখিনি মই স্ক্ৰীনত দেখুৱাই দিম আৰু পাৰিলে মই লিংকখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম যোনটো লাষ্টত আছিলে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পলিচিজ এইখিনিও মই এটা এই চেনেলটোৰ পৰা মই ফলো কৰিছোঁ এই চেনেলটোত এটা বিএডৰ স্লট আছে গোটেই সেইখিনি জেনেৰেল নলেজ ইংলিছ ৰিজনিঙৰ পৰা আদি কৰি কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন গোটেইখিনি এটা বিএডৰ স্লট বনোৱা আছে এওঁলোকৰ সো এই গোটেই স্লটটোৱে মই চাই গৈছিলোঁ মানে এনেকুৱা নহয় অকল চোৱাটোৱে নহয় এতিয়া ইংলিছ গ্ৰামাৰে হওক বা মেথছ ৰিজনিং যিখিনি তেওঁলোকে দিছে ভিডিঅ' সেয়া মই চাই নিজে বহিত উলিয়াই নিজে কৰি চাইছিলোঁ বা তেনেকুৱা ফৰ্মেটতে মই বেলেগো মেথছ বা ৰিজনিং কৰি চাইছিলোঁ মেথছটো ইমান নকওঁ মেথছ ইমান বেছি মই প্ৰিপাৰেশ্যন কৰা নাছিলোঁ মেথছ আৰু ৰিজনিংটো পাৰিলে খুবেই বেছি ভাল মাৰ্কছ তুলিবলৈ কাৰণ গোটা মাৰ্কছ পাই যায় কিন্তু সো সিলেবাসটো ভালকৈ ফলো কৰিলে হ'ল আৰু সিলেবাসৰ বাহিৰৰ বস্তু এনেও নাহে যোনখিনি সিলেবাসত দিয়া আছে সেয়াই আহিব সো ভালকৈ আই হোপ সবে ভালকৈ প্ৰিপাৰেশ্যন কৰিছে সো মই এনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ আৰু নিগেটিভ মাৰ্কিঙৰ কথা ভালকৈ মন দিব লাগিব আন্দাজিফাই মাৰিবলৈ একদম ট্ৰাই নকৰা যোনকেইটা মানে পাৰা জানা যে এইকেইটা হ'ব বুলি এইকেইটা এনচাৰ শুদ্ধ হয় সেইকেইটাহে কৰিব লাগে কাৰণ বেছিকৈ এটেম্প কৰি যদি নিগেটিভ মাৰ্কিঙত 5 মাৰ্কছকৈ গুচি যায় আগৰ ভিডিঅ'টো মই কৈছোঁ এটা কুৱেশ্যনত তোমালোকৰ 4 মাৰ্কছকৈ থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব 1 মাৰ্কছ সো যদি সেই এনচাৰটো ভুলেই হ'ল 4 মাৰ্কছটো অলৰেডি গ'লে আৰু নিগেটিভ মাৰ্কিঙৰ 1 মাৰ্কছটো গুচি গৈ 5কে বহুত মানে কমি যোৱাৰ চান্স থাকে সো এটা দুটা নোৱাৰিলে বেলেগ কথা কিন্তু যিমান পাৰা যোনকেইটা একদম 100% শিওৰ যে এইকেইটা হয় এনচাৰ আৰু এনেকুৱা হয় মানে সো যেহেতু এমচিকিউ টাইপ আহিব সো এনচাৰ যেন গোটেইকেইটাই কাৰেক্ট হয় তেনেকুৱাও লাগে কনফিউজ লাগি যায় সো সেইটোৰ ওপৰত মন দিব লাগিব কিন্তু যদি একদম ক্লিয়াৰ থাকে
কনচেপ্টটো ক্লিয়াৰ থাকে তেতিয়া কনফিউজন ইমান নহয় সো যোনটো শুদ্ধ হয় হেতুতে ৰাউন্ড কৰিবা সো তেনেকৈ নিগেটিভ মাৰ্কিঙৰ প্ৰবলেম নহয় আৰু আই হোপ সবে ভালকৈ পঢ়ি আছা ভালকৈ প্ৰিপাৰেশ্যন কৰিছা মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিলে আৰু ভিডিঅ'টো পলমকৈ দিয়া দেৰি হ'ল যদিও সবে ভালকৈ এক্সাম দিবা বুলি মই আশা কৰিলোঁ নেক্সট ভিডিঅ'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিমান প্ৰাইভেট কলেজ আৰু গভৰ্ণমেণ্ট কলেজ আছে তাৰ ৰিলেটেড মই ভিডিঅ' বনাম বুলি ভাবিছোঁ সো ভালকৈ এক্সাম দিয়া ভাল মাৰ্কছ আনিবলৈ ট্ৰাই কৰা সো তেতিয়া নিজে বিচৰা কলেজখনত চিট পাবলৈ সুবিধা হ'ব সো আই হোপ আজিৰ ভিডিঅ'টোৱে তোমাক অকণমান হ'লেও হেল্প কৰিব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ